এজন 20 বছৰীয়া ল'ৰা উপাৰ্জনৰ পথ বিচাৰি গাঁৱৰ পৰা চহৰলৈ গ'ল। চহৰত উপস্থিত হৈ সি ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰবোৰত গৈ কাম বিচাৰিবলৈ ধৰিলে। এদিন এগৰাকী প্ৰায় 45 বছৰীয়া মহিলাৰ চকু ল'ৰাজনৰ ওপৰত পৰিল। মহিলাগৰাকীয়ে তাক ওচৰলৈ মাতি সুধিলে, আচ্ছা তুমি কোৱাচোন তুমি কি কাম কৰিব পাৰা? তেতিয়া ল'ৰাজনে ক'লে, মেডাম মই যিকোনো কাম কৰিব পাৰোঁ। তেতিয়া মহিলাগৰাকীয়ে সুধিলে, যিকোনো কাম মানে তুমি কি ক'ব বিচাৰিছা? তেতিয়া ল'ৰাজনে ক'লে, মেডাম আপুনি যি কয়, যি কামৰ কথা ক'ব মই সকলো কৰিব পাৰিম। ল'ৰাজনৰ কথা শুনি মহিলাগৰাকীয়ে ল'ৰাজনক মূৰৰ পৰা ভৰিলৈ চালে আৰু নিজৰ ঘৰত কাম কৰা ল'ৰা হিচাপে ৰাখিলে। ল'ৰাজনে যি কাম বিচাৰিছিল ঠিক তেনেকুৱা কামেই সি পালে। কিন্তু এদিন ৰাতি প্ৰায় 12 মান বজাত সেই মহিলাগৰাকীৰ এক ভয়ানক ৰূপ দেখি তাৰ ভৰিৰ তলৰ মাটি খহি পৰিল। সেইদিনা সি বহুত ভয় খালে। সি কল্পনাই কৰিব পৰা নাছিল যে সি এদিন এনে এটা পৰিস্থিতিৰ সন্মুখীন হ'ব। প্ৰিয় দৰ্শক, প্ৰকৃততে সেইদিনা ৰাতি কি হৈছিল? ল'ৰাজনে কিয় ইমান ভয় খাইছিল? সকলো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন অতি ভিতৰুৱা গাঁৱত নীৰৱ নামৰ এজন ল'ৰা আছিল। নীৰৱ ঘৰখনৰ ডাঙৰ ল'ৰা আছিল। তাৰ এজন ভায়েক আৰু এজনী সৰু ভনীয়েক আছিল। কিন্তু তাৰ পিতৃ মাতৃ বহুতেই দুখীয়া আছিল। 3টা ল'ৰা ছোৱালীক লালন পালন কৰি ডাঙৰ দীঘল কৰাটো নীৰৱৰ দেউতাকৰ বাবে অতি কঠিন হৈ পৰিছিল। সেয়েহে নীৰৱে মাত্ৰ 10ম শ্ৰেণীলৈকে পঢ়া শুনা কৰি আৰু আগ নাবাঢ়িলে। কাৰণ দেউতাকৰ পিছতে লাহে লাহে ভায়েক ভনীয়েকৰ দায়িত্ব তাৰ কান্ধত পৰিছিল। সেয়েহে সি উপাৰ্জনৰ পথ বিচাৰি ফুৰিছিল। গাঁৱতে সি দিন হাজিৰাৰ দৰে কিছুমান কাম কৰিছিল। এদিন তাৰ বন্ধুকেইজনমানে তাক ক'লে, নীৰৱ আমি কথা এটা চিন্তা কৰিছোঁ। এনেকৈ গাঁৱত ইটো সিটো কাম কৰিলে কিবাকৈহে চলি থাকিব পাৰিম। তাৰ বাহিৰে আন একো নহ'ব। তাতকৈ এটা কাম কৰোঁ ব'ল, চহৰলৈ গৈ কাম বিচাৰোঁ। এনেদৰে আলোচনা কৰি নীৰৱেও কামৰ বাবে বন্ধুকেইজনৰ লগত চহৰলৈ গ'ল। নীৰৱৰ বন্ধুকেইজনৰ কোনোবাই ৰং মিস্ত্ৰীৰ কাম কৰিলে, কোনোবাই কাঠ মিস্ত্ৰীৰ লগত যোগাৰী হিচাপে কামত লাগিল, কোনোবাই আকৌ ফাৰ্নিচাৰৰ দোকানত কাম কৰিবলৈ ল'লে। নীৰৱেও সিহঁতৰ লগতে তেনে কামতে ব্যস্ত হৈ পৰিল। কেইমাহমান আটাইকেইজনে ভালদৰে কাম কৰি আছিল। কিন্তু নীৰৱৰ এনে কাম কৰি ভাল লগা নাছিল। মানে তাৰ কামটো পচন্দ হোৱা নাছিল। আনফালে তাৰ গাটোও বৰ ভাল নাছিল। নীৰৱ বেমাৰত পৰিলে বন্ধুকেইজনৰ সমস্যা হ'ব বুলি ভাবি সিহঁতে তাক ঘৰলৈ যোৱাৰ কথা ক'লে। তেতিয়া নীৰৱে চিন্তা কৰিলে যে এনেকৈ ঘৰলৈ গুচি গ'লে আৰু বেছি সমস্যাহে হ'ব। ঘৰখন ভালকৈ চলাবলৈ 2-1 বেছিকৈ উপাৰ্জন কৰিবলৈহে চহৰলৈ আহিছোঁ। এতিয়াই ঘৰলৈ উভতি গ'লে মা দেউতাই আৰু বেছিকৈহে চিন্তা কৰিব। সেয়েহে নীৰৱে থিৰাং কৰিলে যে সি চহৰৰ ধনী মানুহৰ দুৱাৰে দুৱাৰে গৈ সি কাম বিচাৰিব। কাৰণ চহৰত ডাঙৰ ডাঙৰ যিবোৰ ঘৰ আছে তাততো নিশ্চয় কোনো কাম থাকিবই আৰু কাম কৰিবলৈ নিশ্চয় কোনো মানুহৰো প্ৰয়োজন হ'ব। নীৰৱে এদিন ৰাতিপুৱাই কাম বিচাৰি ওলাই গ'ল। চহৰৰ ডাঙৰ ডাঙৰ মানুহৰ ঘৰত গৈ কলিং বেল বজাবলৈ ল'লে। কিছুমানে দুৱাৰখন খুলি তাৰ একো কথা নুশুনাকৈয়ে দুৱাৰখন বন্ধ কৰি থ'লে। কিছুমানে আকৌ কলিং বেল বজোৱা শুনিছে কিন্তু বাহিৰলৈ ওলাই নাহিল। ক'ৰ পৰা বা কোন আহিছে চাগে কোনোবা সহায় বিচাৰি। কিছুমানে আকৌ অচিনাকি মানুহক ঘৰত সোমাবলৈ নিদিয়ে। তাৰ মাজতে কিছুমান মানুহৰ ঘৰত ছিকিউৰিটি গাৰ্ড থাকে, যিয়ে তাক ঘৰত সোমোৱাটো দূৰৰ কথা গেটৰ পৰাই খেদি পঠিয়ালে। কিছুমানৰ ঘৰৰ বাহিৰত থকা গেটত লিখা থাকে যে কুকুৰৰ পৰা সাৱধান। সেইবোৰ মানুহৰ ঘৰততো সি সোমাবই নোৱাৰিলে। এনেদৰে ৰাতিপুৱাৰ পৰা আবেলি হ'ল। দিনটো অলিয়ে গলিয়ে ঘূৰি ফুৰি সি কাম এটা নাপালে। নিৰাশ মানে বন্ধুকেইজনৰ লগত থকা ঘৰটোলৈ গুচি আহিল। সি আনকি ঘৰটোৰ মালিককো কামৰ কথা ক'লে। কিন্তু মালিকে তাক দিন হাজিৰা হিচাপে এটা কোম্পানীতহে চাকৰি আছে বুলি ক'লে। কোম্পানীটোত কাম হ'ল মস্কুইটো কইল পেকিং কৰিব লাগে। শুনামতে এনে কোম্পানীত কাম কৰিলে পিছলৈ উশাহ নিশাহ লোৱাত কষ্ট পোৱা যায়। নীৰৱে কামটো শুনিয়েই নকৰোঁ বুলি থিৰাং কৰিলে। পিছদিনা সি আকৌ ৰাতিপুৱাই কাম বিচাৰি ওলাই গ'ল। এইবাৰ সি কালি যোৱা গলিটোলৈ নগৈ অন্য এটা গলিত সোমাল।
গলিটোত সোমাই 302 নম্বৰ ঘৰটোৰ দুৱাৰত ওলমি থকা কলিং বেলটো সি বজালে। কেইবাবাৰো কলিং বেলটো সি বজালে, কিন্তু কোনো ওলাই নাহিল। কোনো নহা দেখি সি ঘৰটোৰ ভিতৰত কোনোবা আছেনে নাই চাবলৈ বুলি খিৰিকীৰ ওচৰলৈ গ'ল। তেতিয়াই ঘটিল এক ঘটনা। ওচৰৰ মানুহে চোৰ সোমাইছে বুলি হুলস্থুল লগালে। মুহূৰ্ততে ওচৰ চুবুৰীয়া তাত উপস্থিত হ'ল। ক'ৰ পৰা আহিছে জানো, দেখাতেই চোৰ যেন লাগে। দুজনমানে ক'লে, ইয়াক কেইচৰমান দিলেহে সঁচা কথা ক'ব। কথা শুনি এজনে আহি দুচৰমান সোধালে। নীৰৱে তলকিবই নোৱাৰিলে, ক'ৰ পৰা কি হ'ল। তাৰ মাজতে এজনে ক'লে, নাই নাই, মাৰধৰ নকৰিব, পুলিচ মাতি গতাই দিলেই হ'ল। নীৰৱে হাতজোৰ কৰি ক'বলৈ ধৰিলে, মই চোৰ নহয়, মই আচলতে কাম বিচাৰিহে আহিছোঁ, অনুগ্ৰহ কৰি মোক এৰি দিয়ক। চোৰ চোৰ বুলি হুলস্থুল চলি থকা সময়তে সেই ঘৰৰ মালিকনী তাত উপস্থিত হ'ল, যাৰ নাম আছিল কল্পনা, যাৰ বয়স প্ৰায় 45 বছৰ। গাড়ীৰ ভিতৰৰ পৰাই নিজৰ ঘৰৰ দুৱাৰমুখত হুলস্থুল শুনি তেওঁ লৰালৰিকৈ গাড়ীৰ পৰা নামিলে। আৰু কি হ'ল বুলি সোধাত এজনে আপোনাৰ ঘৰলৈ এই ল'ৰাজনে চোৰ কৰিবলৈ আহিছে বুলি ক'লে। কল্পনা দেৱীয়ে ল'ৰাজনৰ ফালে অৰ্থাৎ নীৰৱৰ ফালে চালে। কিছু সময় পিছত তেওঁ ওচৰ চুবুৰীয়া মানুহখিনিক যাবলৈ কৈ ক'লে, ঠিক আছে, মোৰ ঘৰত সোমাইছে যেতিয়া মই ইয়াৰ ব্যৱস্থা ল'ম। কিবা সমস্যাৰ সৃষ্টি হ'লে আমাক জনাব, আমি আহি যাম। কল্পনাই নীৰৱৰ চেহেৰাত চোৰৰ অভিপ্ৰায় দেখা নাছিল। ল'ৰাজনৰ কথা ভালকৈ বুজিবলৈ বুলি কল্পনাই সুধিলে, আচ্ছা কোৱাচোন, চুৰি কৰিবলৈ তুমি মোৰ ঘৰটোৱেই কিয় বাছি ল'লা? ঘৰত কোনো নাই বুলি গম পায় নেকি? তেতিয়া নীৰৱে ক'লে, নাই মেডাম, মই চোৰ নহয়, আৰু চুৰি কৰাৰ অভিপ্ৰায়ো মোৰ নাই। মই কাম বিচাৰিহে আহিছোঁ। মই বৰ দুখীয়া ঘৰৰ ল'ৰা। ঘৰখন চলাবলৈ মোক এটা কামৰ বৰ প্ৰয়োজন মেডাম। সেয়েহে মই কাম বিচাৰি আহি আপোনাৰ ঘৰত সোমাইছোঁ। আপুনি ইচ্ছা কৰিলে মোক পুলিচক গতাই দিব পাৰে, কিন্তু মই চোৰ নহয় মেডাম। তেতিয়া কল্পনাই ক'লে, নাই নাই, চোৰে জানো নিজেই ক'ব যে তেওঁ চোৰ? আৰু আজিকালি এইবোৰ কথা কৈয়েই বহুতক ঠগি আছে। নীৰৱে তেতিয়া হাতজোৰ কৰি ক'লে, মেডাম, এয়া মই আপোনাৰ সন্মুখত, আপুনি মোক যি শাস্তি দিয়ে দিয়ক। কল্পনাই মনতে ভাবিলে যে হয়তো চোৰ হোৱাহেঁতেন সি জানো মোৰ সন্মুখত এনেকৈ থিয় হৈ থাকিলহেঁতেন, নে তাৰ অন্য কিবা ধান্দা আছে। বাৰু কোৱাচোন, তুমি কি কাম কৰিব পাৰা? তেতিয়া নীৰৱে ক'লে, মেডাম, মই যিকোনো কাম কৰিব পাৰোঁ। আপুনি মোক যি কাম কৰিবলৈ ক'ব মই তাকেই কৰিব পাৰিম। কল্পনাই নীৰৱৰ মূৰৰ পৰা ভৰিলৈকে চালে আৰু ক'লে, ঠিক আছে, মই যদি তোমাক 1 কোটি টকা দিওঁ আৰু কাৰোবাক মাৰিবলৈ কওঁ, সেই কাম কৰিব পাৰিবানে? তেনে কাম কৰিবানে? কল্পনাৰ কথা শুনি নীৰৱৰ হাত ভৰি কঁপিবলৈ ধৰিলে। সি মনতে ভাবিলে যে ক'ব নোৱাৰি এইবোৰ কেনে মানুহ, কিবা কামত ফচাই দিব, গোটেই জীৱন জেলত থাকিব লাগিব। নাই, নালাগে মেডাম, মই আপোনাৰ কাম কৰিব নোৱাৰিম। মই আপোনাৰ ঘৰুৱা কাম কাজ নিশ্চয় কৰিব পাৰিম, কিন্তু পইচাৰ বিনিময়ত কাৰোবাৰ প্ৰাণ লোৱা কাম মই কৰিব নোৱাৰিম। ঠিক আছে মেডাম, মোক যাবলৈ দিয়ক। এইবুলি কৈ নীৰৱ যাবলৈ ওলাওঁতেই কল্পনা দেৱীয়ে ক'লে, শুনা, মই আচলতে তোমাৰ পৰীক্ষাহে লৈছিলোঁ। প্ৰকৃততে মই এয়া চাব বিচাৰিছিলোঁ যে তুমিও তেনেকুৱা নেকি, যে টকা পইচাৰ বিনিময়ত যিকোনো কাম কৰে। তোমাৰ ব্যৱহাৰত মই সন্তুষ্ট। কল্পনা দেৱীয়ে নীৰৱৰ ঘৰৰ সকলো কথা সুধিলে। তুমি কালিলৈৰ পৰা মোৰ ঘৰত কাম কৰিবলৈ আহিবা। ঘৰৰ চাফ চিকুণ কৰা, ঘৰটো চোৱা চিতা কৰা ইত্যাদি কাম। দৰমহা তোমাক যি লাগে মই দিম। নীৰৱে হাতজোৰ কৰি নমস্কাৰ জনাই কল্পনা দেৱীৰ ওচৰৰ পৰা বিদায় ল'লে। গধূলি নীৰৱে তাৰ বন্ধুকেইজনক সকলো কথা বিৱৰি ক'লে। তেতিয়া তাৰ বন্ধুৰ এজনে ক'লে, চাবি দেই, চহৰৰ মানুহ, ডাঙৰ মানুহ, ক'ত কি কৰে একো গমেই নাপাবি। কথাটো শুনি কালি কল্পনা মেডামে পইচাৰ বিনিময়ত কাৰোবাৰ প্ৰাণ লোৱা কথাটো নীৰৱৰ মনত পৰিল। তথাপি নিজেই নিজক সান্তনা দি ক'লে যে এয়া তেওঁ মাত্ৰ তাৰ পৰীক্ষাহে লৈছিল। বাৰু যি কি নহওক, পিছদিনা নীৰৱে তাৰ বিচনাপত্ৰ কাপোৰ কানি লৈ কল্পনা মেডামৰ ঘৰত উপস্থিত হ'ল। নীৰৱে কল্পনা দেৱীৰ ঘৰত উপস্থিত হৈ ইফালে সিফালে চাই দেখিলে যে ইমান ডাঙৰ এটা আলিচান ঘৰত মেডাম অকলে বহি আছে। নীৰৱে ঘৰটো ভালকৈ চাই দেখিলে যে ঘৰটো যেন বহুদিনৰ পৰা কোনেও চাফ চিকুণ কৰাই নাই। ধূলি মাকতিয়ে ঘৰটোৰ প্ৰায় বস্তু লেতেৰা কৰি ৰাখিছে। কল্পনা দেৱীয়ে নীৰৱক তাৰ কোঠাটো দেখুৱাই দিলে।
তাত কাপোৰ কানিৰ বেগটো থৈ নীৰৱে কাপোৰ এখন লৈ প্ৰথমে ঘৰটোৰ ড্ৰয়িং ৰুমত সজাই থোৱা বস্তুবিলাক এপদ এপদকৈ চাফা কৰিবলৈ ধৰিলে। কল্পনাই তাৰ কামত নজৰ দি আছিল। মাজতে কল্পনাই সুধিলে, আচ্ছা নীৰৱ, তুমি ৰন্ধা বঢ়া কৰিব পাৰানে? মেডাম অলপ চলপ জানো, সিমান নাজানো। নীৰৱে ফুলদানি এটা চাফা কৰি কৰি কৈ থাকিল। তেতিয়া কল্পনা মেডামে ক'লে, ঠিক আছে, মই তোমাক দেখুৱাই দিম কেনেকৈ কি ৰান্ধিব লাগে। এতিয়া তুমি চাফ চিকুণৰ কামখিনিকে কৰা। সন্ধিয়া তুমি মোৰ লগত পাকঘৰতেই কাম কৰিবা। দিনটো পাৰ হ'ল। সন্ধিয়া কল্পনা মেডামে নীৰৱক পাকঘৰলৈ লৈ গ'ল আৰু কেনেকৈ ৰান্ধিব লাগে এটা এটা কথা তাক শিকালে। নীৰৱেও এই কামত খুব আনন্দ পালে। এইদৰে নীৰৱ ঘৰখনত আৰু কল্পনা দেৱীৰ লগত অতি সহজ হৈ পৰিল। ৰাতি খোৱা বোৱা কৰি থাকোঁতে নীৰৱে ঘৰটোত কল্পনাৰ বাহিৰে অন্য কোনো মানুহ নেদেখি সুধিলে, মেডাম, এই ঘৰটোত আপোনাৰ বাহিৰে আৰু কোনো নাথাকে নেকি? তেতিয়া কল্পনা দেৱীয়ে এটা গভীৰ উশাহ লৈ ক'লে, নাই নীৰৱ, এই ঘৰটোত মই অকলেই থাকোঁ, মোৰ আৰু কোনো নাই। তেতিয়া নীৰৱে অলপ সন্দেহ সুৰত ক'লে, কিয় মেডাম? তেতিয়া কল্পনাই ক'লে, মোৰ ভাগ্যই তেনেকুৱাও নীৰৱ, মোৰ জীৱনলৈ যি আহে মোক এৰি গুচি যায়, আৰু চাবা এদিন তুমিও মোক এৰি গুচি যাবা। তেতিয়া নীৰৱে সুধিলে, কিন্তু কিয় মেডাম? এনেকুৱা কি কথা আছে যাৰ বাবে আপুনি অকলে থাকে? তেতিয়া কল্পনা মেডামে ক'লে, চোৱা নীৰৱ, মোৰ এটা বেমাৰ আছে, যিটো অলপ আচৰিত ধৰণৰ। যিটো বেমাৰে মোক ৰাতি বেছিকৈ আমনি কৰে, অশান্তি দিয়ে। সেয়েহে মানুহে মোক অকলে এৰি থৈ গুচি যায়। কল্পনা মেডামৰ কথা শুনি নীৰৱ চিন্তাত পৰিল যে মেডামৰ এনে কি বেমাৰ আছে যাৰ বাবে পৰিয়ালৰ আন সকলোৱে তেওঁক এৰি থৈ গৈছে। নীৰৱে এই বিষয়ত আৰু একো কথা নুসুধিলে। খোৱা বোৱা হোৱাৰ পিছত কল্পনা মেডামে নীৰৱক তেওঁৰ বেডৰুমতে এখন ফল্ডিং বিচনা পাৰি শুবলৈ ক'লে। নীৰৱে কল্পনা দেৱীৰ এই কথাত মান্তি নহৈ ক'লে, নাই নালাগে মেডাম, মই আপুনি দেখুৱাই দিয়া সেই কোঠাটোতে শুম। আপুনি আপোনাৰ বেডৰুমতে শুৱক। মানুহে গম পালে বেয়া কথা হ'ব যে চাকৰে মালিকনীয়ে একেলগে। হ'ব নীৰৱ, মই বুজি পাইছোঁ, কিন্তু এই ঘৰখনত তোমাৰ মোৰ বাহিৰে আৰু কোনো নাই যেতিয়া কোনে কি ক'ব বা ভাবিব? তথাপি তুমি তোমাৰ নিজৰ ইচ্ছামতে শুৱা। কথামতে নীৰৱে নিজৰ কোঠাটোত শুবলৈ গৈ ভাবি থাকিল যে মানুহজনীয়ে ৰাতি কিবা বেয়া কাম কৰে নেকি? তেওঁ যে মোক তেওঁৰ কোঠাত শুবলৈ কৈছে, তেওঁ চাগে কিবা ঘৃণনীয় কাম কৰে যাৰ বাবে সকলোৱে তেওঁক এৰি থৈ গৈছে। এনেকুৱা ঘটনা নঘটাৰ আগতে ময়ো ইয়াৰ পৰা পলাবহে লাগিব, নহ'লে বিপদত পৰিব লাগিব। পিছ মুহূৰ্ততে নীৰৱে ভাবিলে, নাই, যিয়েই কৰক তেওঁৰ ইচ্ছা পূৰণ কৰিলে মোৰ যদি লাভ হয় তেন্তে মই কিয়নো পলাওঁ? এনে ঘৰ পোৱাটো বহুত ডাঙৰ কথা। কামো তেনেকুৱা নাই, কেৱল মাত্ৰ চাফ চিকুণ আৰু অলপ ৰন্ধা বঢ়া। পইচা পাতিও ভালেই দিম বুলিয়েই কৈছে। আকৌ নীৰৱে ভাবিলে যে মই ভবাৰ দৰেতো তেওঁ নহ'বও পাৰে। তেওঁ কিজানি মোক তেওঁৰ ল'ৰাৰ দৰেহে জ্ঞান কৰিছে। নাই নাই, নেদেখা নুশুনাকৈ মানুহৰ বিষয়ে যি টি ভাবি থাকিব নালাগে। এইবোৰ কথা চিন্তা কৰিয়েই নীৰৱৰ টোপনি অহা নাছিল। তেতিয়া ৰাতি প্ৰায় 1 মান বাজিছিল। কল্পনা মেডামৰ কোঠাটোৰ পৰা অদ্ভুত চিঞৰৰ শব্দ নীৰৱৰ কাণত পৰিল। নীৰৱে বিচনাতে বহি কিছু সময় চিন্তা কৰিলে। তাৰ পিছত লাহে লাহে কল্পনা দেৱীৰ কোঠাটোলৈ খোজ ল'লে। নীৰৱ যিমানেই আগবাঢ়ি গৈছিল সিমানেই শব্দবোৰ ভয় লগা হৈ উঠিছিল। নীৰৱে প্ৰথমতে যথেষ্ট ভয় খাইছিল, কিন্তু পিছত অলপ সাহস গোটাই সি কল্পনা মেডামৰ কোঠাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলে। কেইবাবাৰো জোৰে জোৰে চেষ্টা কৰিও বিফল হোৱাত এইবাৰ নীৰৱে প্ৰচণ্ড জোৰেৰে ভৰিৰে দুৱাৰখনত এটা ঢকা মাৰিলে। দুৱাৰখন খোল খোৱাত নীৰৱে যি দেখিলে তাৰ ভৰিৰ তলৰ মাটি খহি পৰিল। নীৰৱে দেখিলে যে কল্পনা মেডাম নিৰ্বস্ত্ৰ হৈ আছে। তেওঁৰ শৰীৰত এখনো কাপোৰ নাই আৰু তেওঁৰ মুখত ভূত পিশাচৰ দৰে চিঞৰ। যদি অন্য কোনোবাই সেইটো অৱস্থাত কল্পনা মেডামক দেখিলেহেঁতেন তেনে নিশ্চয় দৌৰি পলালহেঁতেন। কিন্তু নীৰৱে সাহসেৰে সকলো চাই আছিল। নীৰৱ এজন হনুমান ভক্ত আছিল আৰু মহাপ্ৰভু হনুমানৰ ওপৰত তাৰ গভীৰ বিশ্বাস আছিল যে যিকোনো পৰিস্থিতিত তেওঁ তেওঁৰ ভক্তক কেতিয়াও বিমুখ নকৰে। নীৰৱে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিছিল। কল্পনা মেডামৰ সেই সময়ত হিতাহিত কোনো জ্ঞান নাছিল যে তেওঁৰ সন্মুখত কোনোবা পুৰুষ থিয় হৈ আছে। তই কিয় মোৰ কোঠালৈ আহিছ? কোন তই? মই তোক মাৰি পেলাম।
এই কথা শুনি নীৰৱে ক'লে, ঠিক আছে, আপুনি মোক মাৰি পেলাওক, মই মৃত্যুলৈ ভয় নকৰোঁ। এই বুলি কৈ নীৰৱে কল্পনা দেৱীক সজোৰে সাবটি ধৰিলে, যাতে তেওঁ লৰচৰ কৰিব নোৱাৰে। কল্পনা দেৱীয়ে তেতিয়াও তোক মাৰি পেলাম, তই যা ইয়াৰ পৰা, এই বুলি চিঞৰি থাকিল। কিন্তু প্ৰায় 15-20 মিনিট পিছত তেওঁ অচেতন হৈ পৰিল। নীৰৱে কল্পনা দেৱীক বিচনাত শুৱাই দিলে আৰু শৰীৰটো কাপোৰেৰে ঢাকি ৰাখিলে। ওচৰৰ টেবুলতে থকা পানী আনি চকু মুখ ধুৱাই দিলে। লাহে লাহে কল্পনা দেৱীৰ জ্ঞান ঘূৰি আহিল। নিজকে অসংযত অৱস্থাত দেখি আৰু নীৰৱক নিজৰ কোঠাত দেখি কল্পনা মেডাম আচৰিত হৈ পৰিল। তেতিয়া নীৰৱে সকলো কথা বিৱৰি ক'লে আৰু সুধিলে, মেডাম, আপুনি কিয় এনেকৈ অদ্ভুত ধৰণে চিঞৰি আছিল? তেতিয়া কল্পনা মেডামে কান্দি কান্দি ক'বলৈ ধৰিলে, নীৰৱ, এইটোৱেই মোৰ বেমাৰ, যাৰ বাবে মোৰ জীৱনটো নৰকলৈ পৰিণত হৈছে। এই বেমাৰটোৰ বাবে মোক মোৰ স্বামীয়েও এৰি থৈ গৈছে। তেওঁ বহু চেষ্টা কৰিলে যে কেনেকৈ মোৰ এই বেমাৰটো ঠিক কৰিব পাৰি, কিন্তু সফল নহ'ল। বিয়াৰ ঠিক এবছৰ পিছতেই মোৰ গাত এই বেমাৰটোৱে দেখা দিছিল। 5 বছৰমান পিছতেই মোৰ স্বামীয়ে মোক এৰি থৈ গুচি যায়। তেতিয়াৰে পৰা মই বৰ অকলশৰীয়া হৈ পৰোঁ। মই কেনেকৈ এই বেমাৰত পৰিলোঁ ভাবি চিন্তিয়েই পোৱা নাই। কিছু সময় মৌন হৈ থকাৰ পিছত নীৰৱে ক'লে, মেডাম, মই বুজিছোঁ আপোনাৰ লগত কি হৈ আছে, আৰু ৰাতি হ'লেই কিয় আপোনাৰ লগত এনে হয়। মেডাম, সঁচা কথা ক'বলৈ গ'লে আপোনাৰ ওপৰত কোনো বেয়া আত্মাৰ নজৰ পৰিছে। সেয়েহে ৰাতি হ'লে আপুনি এনেধৰণৰ আচৰণ কৰে। নীৰৱৰ কথা শুনি কল্পনা দেৱী আচৰিত হৈ পৰিল। কিন্তু তুমি কেনেকৈ জানিলা যে মোৰ ওপৰত কোনো বেয়া আত্মাৰ প্ৰভাৱ পৰিছে, আৰু মই এয়া কেনেকৈ বিশ্বাস কৰিম? তেতিয়া নীৰৱে ক'লে, মেডাম, ময়ো বিশ্বাস কৰা নাছিলোঁ, কিন্তু কেতিয়াবা কিছুমান পৰিস্থিতি বিশ্বাস কৰিবলগীয়া হয়। মইতো এনেধৰণৰ আচৰণ কৰা ব্যক্তি আমাৰ গাঁৱত দেখিছোঁ। এয়া বিশ্বাস নে অন্ধবিশ্বাস মই নাজানো, কিন্তু আমাৰ গাঁৱত এজন কবিৰাজ আছে যিয়ে এনেধৰণৰ বেমাৰ ভাল কৰে, আৰু মই নিজ চকুৰেই সেয়া দেখিছোঁ। আৰু আপোনাৰ আচৰণো তেনেধৰণৰ। মই আগতে এনে আচৰণ দেখিছোঁ বাবেই মই ভয় কৰা নাই। নীৰৱৰ কথা শুনি কল্পনা দেৱীয়ে হুক হুকাই কান্দিবলৈ ধৰিলে আৰু নীৰৱক সজোৰে সাবটি ধৰিলে। তেওঁ সেই সময়ত এইটো লক্ষ্য কৰা নাছিল যে নীৰৱ তেওঁৰ ঘৰত এজন কাম কৰা ল'ৰাহে মাত্ৰ। তেতিয়া নীৰৱে কল্পনা দেৱীক ক'লে, মেডাম, আপুনি নাকান্দিব। আপুনিতো সকলো ধৰণৰ চিকিৎসা কৰিলে, এইবাৰ মই কোৱা মতে কৰি চাব নেকি? তেতিয়া কল্পনা দেৱীয়ে সুধিলে, হয়, তুমি ঠিকেই কৈছা নীৰৱ। এনেবোৰ কথা মানিবলৈ মোৰ মন যোৱা নাই যদিও এবাৰ চেষ্টা কৰি চাব পাৰি। তাৰ বাবে মই কি কৰিব লাগিব? তেতিয়া নীৰৱে ক'লে, মেডাম, আপুনি মোৰ লগত আমাৰ গাঁৱলৈ যাব লাগিব। নীৰৱৰ কথা শুনি কল্পনা দেৱীয়ে ক'লে, নীৰৱ, তুমি যলৈকে লৈ যোৱা মই যাম, কিন্তু পিছত মোক আধা ৰাস্তাতে এৰি নিদিয়াতো, কাৰণ মোৰ লগত এতিয়ালৈ তেনে ঘটনাই ঘটি আছে। নাই মেডাম, আপুনি মোক বিশ্বাস কৰক, মোৰ ওপৰত ভৰসা কৰক, আৰু ঈশ্বৰটো আছেই। আপুনি সুস্থ হৈ উঠিবনে নাই মই ক'ব নোৱাৰোঁ, কিন্তু আপুনি এবাৰ চেষ্টা নিশ্চয় কৰিব পাৰে। আৰু আপুনি চিন্তা নকৰিব, আপুনি যেতিয়ালৈকে সুস্থ হৈ নুঠে মই আপোনাক অকলশৰীয়া কেতিয়াও নকৰোঁ। কথামতে নীৰৱে কল্পনা মেডামক লৈ গাঁৱলৈ গ'ল। নীৰৱে ঘৰত মাক দেউতাক সকলোকে কথাটো জনালে আৰু পিছদিনা পুৱাই গাঁৱৰ কবিৰাজজনৰ ঘৰত উপস্থিত হ'ল। নীৰৱৰ মুখৰ পৰা কবিৰাজে কল্পনা দেৱীৰ সকলো কথা গম পালে। কবিৰাজজনে কল্পনা দেৱীৰ ফালে চাই ক'লে, আপুনি সৰুৰে পৰাই এই ৰোগত আক্ৰান্ত হৈ আছে। আপুনি সৰুতেই ইয়াৰ চিকিৎসা কৰা নাছিল নেকি? তেতিয়া কল্পনা দেৱীয়ে ক'লে, হয়, এতিয়া মই বুজি পাইছোঁ। এই বেমাৰটো মোৰ সৰুৰে পৰাই আছে, কিন্তু ঘৰত তেতিয়া কোনেও গুৰুত্ব নিদিলে, সকলোৱে সহজভাৱে ল'লে। তেতিয়া কবিৰাজে ক'লে, ঠিক আছে, আপুনি 4-5 দিন ইয়াত থাকিব লাগিব, পাৰিবনে? কাৰণ আপোনাৰ নামত পূজা অৰ্চনা আদি কৰা হ'ব। তেতিয়া কল্পনা দেৱীয়ে ক'লে, মই পাৰিম, মোৰ কোনো আপত্তি নাই। আৰু যদি মই সঁচাকৈয়ে এই বেমাৰৰ পৰা মুক্ত হ'ব পাৰোঁ, তাতকৈ ডাঙৰ কথা আৰু মোৰ কি হ'ব পাৰে? মোৰ জীৱনৰ এটা ডাঙৰ লক্ষ্য পূৰণ হ'ব। নীৰৱে কল্পনা দেৱীক সেই 4-5 দিনৰ বাবে নিজৰ ঘৰতেই ৰাখিলে। কবিৰাজে সঠিক দিন বাৰ চাই কল্পনা দেৱীৰ নামত পূজা অৰ্চনা কৰিলে আৰু লাহে লাহে কল্পনা দেৱী সুস্থ হৈ উঠিবলৈ ধৰিলে। কবিৰাজজনে কোৱা মতে এইটো কল্পনা দেৱীৰ এটা মানসিক বেমাৰ। তেওঁ সৰুতে অন্তৰত এটা বৰ ডাঙৰ আঘাত পাইছিল।
সেই আঘাতটোৱে পিছত এটা অন্য চৰিত্ৰ হৈ তেওঁৰ গাত দেখা দিছিল। কল্পনা দেৱী সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ প্ৰায় এমাহমান লাগিল। সেই এমাহ তেওঁ নীৰৱহঁতৰ ঘৰতেই থাকিল। নীৰৱে তেওঁৰ নিজৰ মাকৰ দৰেই সেৱা শুশ্ৰূষা কৰিলে। চহৰলৈ উভতাৰ সময়ত কল্পনা দেৱীয়ে নীৰৱৰ লগতে নীৰৱৰ মাক দেউতাকক ধন্যবাদ জনাই ক'লে, আপোনালোকক ধন্যবাদ জনাবলৈ মোৰ কোনো ভাষাই নাই। নীৰৱক নোপোৱাহেঁতেন আজি মই বছৰ বছৰ ধৰি ভুগি অহা বেমাৰৰ পৰা মুক্তি নাপালোহেঁতেন। নীৰৱৰ লগতে আপোনালোকে মোৰ বাবে যথেষ্ট কষ্ট কৰিলে। আপোনালোকৰ এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। আপোনালোকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকৰ ল'ৰা নীৰৱক ময়ো মোৰ ল'ৰা হিচাপে ভাবিব পাৰোঁনে? কল্পনা দেৱীৰ কথা শুনি নীৰৱৰ লগতে মাক দেউতাকৰো চকু সেমেকি উঠিল। নীৰৱৰ মাক দেউতাকে ক'লে, আপুনি অনুৰোধ কৰিব নালাগে। নীৰৱ এতিয়াৰে পৰা আপোনাৰো ল'ৰা। সি আপোনাৰ লগত নিজৰ ল'ৰাৰ দৰেই থাকিব। কল্পনা দেৱীয়ে নীৰৱৰ মাক দেউতাকৰ হাতত 10 লাখ টকাৰ এখন চেক দিলে আৰু ক'লে, আপোনালোকৰ ঘৰটো এতিয়া আৰু জুপুৰি হৈ থাকিব নালাগে। এতিয়াৰে পৰা ময়ো আপোনালোকৰ ঘৰৰ এগৰাকী সদস্য। এইবুলি বিদায় লৈ কল্পনা দেৱীয়ে নীৰৱক লগত লৈ নিজৰ ঘৰলৈ গুচি গ'ল। নীৰৱ এতিয়া কল্পনা দেৱীৰ ঘৰত কাম কৰা ল'ৰা হিচাপে নহয়, কল্পনা দেৱীৰ নিজৰ ল'ৰা হিচাপে থাকে। কল্পনা দেৱীয়ে নিজৰ আলিচান ঘৰ মাটি সকলো নীৰৱৰ নামত লিখি দিলে। নীৰৱে এতিয়া গাঁৱৰ ঘৰলৈও যায় আৰু তাৰ মাক দেউতাকো চহৰত থাকিবলৈ আহে। কিছুদিনৰ পিছত কল্পনা দেৱীয়ে নীৰৱৰ ভনীয়েকৰো বিয়া ধুমধামেৰে পাতিলে আৰু এদিন নীৰৱেও বিয়া পাতিলে। প্ৰিয় দৰ্শক, সঁচাই ঈশ্বৰ মানুহৰ জীৱনলৈ কেতিয়া কি ৰূপত আহে কোনেও ক'ব নোৱাৰে। কিন্তু ঈশ্বৰে যে মানুহক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, এয়া তাৰেই প্ৰমাণ। আপুনি যদি আনক সহায় কৰে তেন্তে এদিন সেই সহায়ে আপোনাৰো সহায় কৰিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।